হরি হরি করুণা সাগর করিও কৃপায়া আমাক প্রিয়তম আত্মা সখাইষ্ট গুরু মানিয়া আছো তোমাক হরি হরি করুণা সাগর করি কৃপায়া আমাক প্রিয়তম আত্মা সখাইষ্ট গুরু মানিয়া আছো তোমাক মানিয়া আছো তোমাক সমস্ত বৈষ্ণৱবৃন্দলৈ সেৱা জনাই MBS ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ আগলৈ নামঘোষা পাঠ আৰু ব্যাখ্যা এই একাধিক্ৰমে কৰি অহা আজি খণ্ড নম্বৰ 147 এই 147 নম্বৰ ভাগত আমি আপোনালোকৰ আগত আগবঢ়াম দুভাগী ঘোষা। সেয়াই হৈছে 474 আৰু 475। আমি দুভাগী বা তিনিভাগী কেতিয়াবা চাৰিভাগীও কৰিছোঁ। কিয় কৰিছোঁ যে ভিডিঅ'টো যাতে চাই আমনি নাপাওক, কিয়নো দীঘলীয়া হ'লে আপোনালোকে আমনি পায় বুলি আমি চমু কৰিছোঁ। গতিকে সেই খালী সমস্ত স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাব। চোৱাৰ অন্তত নিশ্চয়কৈ লাইক কমেণ্ট কৰিব আৰু আপোনাৰ দৰে আৰু 10জনে পাবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি থব। লগতে যিসকলে MBS ক্ৰিয়েশ্যন প্ৰথম দৰ্শক চেনেলটো ৰঙা বটনটো ছাবস্ক্ৰাইব বটনটো দবাই সুবিধা কৰি থব আগন্তুক ভিডিঅ'সমূহ তাৎকালীন ৰূপত পাবৰ কাৰণে। কৃষ্ণ। আজিলৈ আমি আহোঁ, আগবাঢ়িছোঁ ঘোষা নম্বৰ 474। হৰি নাম কৰে অন্ত জাতি মুকুট সৰ্জনে নামক নিন্দে কিনো অদ্ভুত সৰ্জনে নামক নিন্দে কিনো অদ্ভুত। ঘোষাৰ ইয়াৰ প্ৰকৃত সুৰটো আমি আপোনালোকক দিবলৈ বিচাৰিছোঁ। হৰি নামে কৰে অন্ত জাতি মুকুট সৰ্জনে নামক নিন্দে কিনো অদ্ভুত। ৰাম সৰ্জনে নামক নিন্দে
কিনো অদ্ভুত হৰি নামে আন্তৰ্জাতিকো মুক্তি দান কৰে। এনে মহিমাযুক্ত পৰম নিৰ্মল হৰি নাম বস্তুক সজ্জনসকলে নিন্দা কৰাটো কেনে অদ্ভুত কথা। পূৰ্ব জন্মৰ সংস্কাৰ অনুসৰি মানুহে জন্ম লওঁতে উচ্চ নিজ কুলত জন্ম পায়। নানা সৎকৰ্ম যাগ যজ্ঞ হোম দান তীৰ্থ ব্ৰত আদি সৎকৰ্মসমূহ সম্পাদন কৰি অহা লোকসকলেই তথাকথিত উচ্চ কুলত জন্ম লাভ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই প্ৰচাৰ কৰা এখন হৰিনাম ধৰ্ম প্ৰভাৱে অন্তসকলকো মুক্তিৰ প্ৰাপ্ত কৰিছিল। তেনে নামৰ প্ৰভাৱ পৰিলক্ষিত হোৱা স্বত্বেও সেই সময়ত তথাকথিত উচ্চ কুলত জন্ম লৈ নিজকে সজ্জন বুলি চিনাকি দিয়া লোকে হৰিনাম আৰু ভক্তসকলক নিন্দা কৰি ফুৰিছিল। সমাজত এনে নাম আৰু ভকতৰ নিন্দা দেখা পাই সচকিত হৈ মহাপুৰুষজনাই খেদ কৰি কৈছে যে অতি অন্তজ সকলেও যি হৰিৰ নাম লৈ মুক্তি লাভ কৰিছে, সেই হৰিনাম সজ্জন বেদ ধৰি কুলশীল সকলে নিন্দা কৰি ফুৰাটো কেনে অদ্ভুত কথা। সমস্ত লোকক গুৰুজনাই এনে পবিত্ৰ হৰি নাম লবৰ বাবে উৎসাহ যোগাই নাম নিন্দুক সকলৰ চৰিত্ৰ সমাজত প্ৰকাশ কৰিছে। ঘোষা নম্বৰ আমি 475 মহাপাপী তৰে হৰি নামৰ কীৰ্তনে হেন নাম নলয়া জন ভুল কেনে। আমি আপোনালোকক দুটি সুৰ দেখাই যাম। এটি হৈছে ঘোষাৰ যিটো প্ৰকৃত সুৰ আৰু দ্বিতীয়টো হৈছে আমাৰ নিজৰ। মহাপাপিতৰে হৰি নামৰ কীৰ্তনে হেন নাম নলয়া জনভূল কেনে। মহাপাপী সকলো হৰি নাম কীৰ্তন কৰি পাপৰ পৰিত্ৰাণ পায়। এনে পৰম নিৰ্মল হৰি নাম নোলোৱাকৈ কেনেকৈ সজ্জন হব পাৰে। হৰি নাম সৰ্ব পাপৰ সংহাৰ। ব্ৰহ্মবাদ শ্ৰীবাদ অগম্যগমন সুৰাপান সুবৰ্ণহৰণ গৌবধ স্ত্ৰীবধ কৰা মৃত্যুৰ দ্ৰোহৰ আচৰণ কৰা আদিয়েই মহাপাপ বুলি বেদ শাস্ত্ৰই নিৰ্ণয় কৰিছে। ভাগৰ শাস্ত্ৰত যমদূতৰ আগত যমৰায়ৰ বাণীত যি মন্তব্য, সেই মন্তব্য উদ্ধৃত কৰি মহাভাগৱতৰ পৰা ভাগৱতত কৈছে, লক্ষ কোটি প্ৰায় চিত্তে নাহিকে নিস্তাৰ এক নাম মাত্ৰে কৰে নিষ্কৃতি ইহাৰ। দেৱাৰ উত্তৰ
নিবিদূত হৰিনাম মহিমা হতে ভূত এ ৰাম ব্ৰহ্মবধ সুৰাপান অগম্য গমন মহাপাপ ব্ৰাহ্মণৰ সুবৰ্ণ হৰণ এই মৃত্যুদোহ কৰে মঠ মণ্ডপ গধ পিতৃমাতৃষ্টি নিপ তিৰল বধ এৰাম আছে আনু যত মহাপাপ গণ সবাৰো নিকৃষ্টি হৰি নাম কীৰ্তন আকৌ গৈছে কীৰ্তনত গুৰুজনাই সংসাৰত যত আনু অসংখ্যাত আছে মহাপাপী গণ অসবাৰো এহিকে মুখ্য প্ৰায়চিত হৰিৰ নাম কীৰ্তন এনে মহিমাযুক্ত নাম বস্তু গ্ৰহণ নকৰাকৈ অৰ্থাৎ হৰিনাম গুণ কীৰ্তন নকৰাকৈ নিজকে সজ্জন বুলি বা উত্তম লোক বুলি সমাজত পৰিচয় দিয়াটো কেনে বিড়ম্বনা অৰ্থাৎ হৰিনাম গুণ কীৰ্তন নকৰা লোকসকল হীনতকৈও হীন কীৰ্তন ঘোষাৰ অন্য স্থানত কৈছে যিটো নাম নলৱে হীনতো হীন আতি আকৌ কৈছে কীৰ্তনত যিটো চাণ্ডালৰ কায় বাক্য মন সদায় সুমৰে হৰি আছে বাহ্যব্ৰত যিটো ব্ৰাহ্মণৰ শিশি শ্ৰেষ্ঠ আতি কৰি যে কীৰ্তনত কৈছে যে যিটো চাণ্ডালৰ কায় বাক্য মনে সদায় সুমৰ হৰি যদি চণ্ডালৰ কুলত জন্ম হৈ যদি এজন অন্তঃস্পতি লোকে তেওঁ কায় বাক্য মনে সুদৃঢ় বিশ্বাসে ঈশ্বৰৰ চৰণৰ শৰণাপন্ন হৈ সৰ্বক্ষণ ঈশ্বৰৰ নামতেই এক মনে এক চিত্তে কীৰ্তন কৰিলে তেতিয়াহ'লে সেইজন কোনজনতকৈ শ্ৰেষ্ঠ বুলি কৈছে যদি আছে বাহ্যব্ৰত যিটো ব্ৰাহ্মণ কুলত তথাকথি উচ্চ কুলত জন্ম লৈ ব্ৰাহ্মণৰ ভেষ ধৰি তেওঁ আয়সী এমাহ অমাৱস্যা এই 7 আদি এইসমূহ 12 ব্ৰত এইখিনি যদি তেওঁ মানি চলি আছে তেতিয়াহ'লে সেই তেনেজন ব্ৰাহ্মণতকৈ শতক গুণে শ্ৰেষ্ঠ যিজনে ঈশ্বৰৰ চৰণৰ শৰণাপন্ন হৈ কেৱল ঈশ্বৰৰ গুণ নামত ৰতিপিতি কৰিলে মনে প্ৰাণে সেই চাণ্ডালজন সেই ব্ৰাহ্মণ কুলত জন্ম লৈ থকা জনতকৈ শতকোটি ওপৰত বুলি ভাগৱতে কৈছে এতেকে এই কথা স্পষ্ট যে এই ঘোষাৰ কলিযুগত হৰিনাম কীৰ্তন মহাধৰ্ম আচৰণ কৰা লোকসকলে প্ৰকৃত সজ্জন তথা উত্তম লোক এই কথা মাধৱ পুৰুষে প্ৰকাশ কৰিছে আজি সমস্ত আমি আজিলৈ সামৰিছো আহোঁ পুনৰ লগ পাম আন এটি ভিডিঅ' কৃষ্ণ